নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম এয়া ব্ৰিটেনিয়া বিস্কুটৰ বৰফি। ব্ৰিটেনিয়া বিস্কুট মই এয়া লৈছোঁ 10টা। প্ৰথমতে মই মিক্সি জাৰ এটাত ব্ৰিটেনিয়া বিস্কুটখিনি এইদৰে সৰু সৰুকৈ ভাঙি মিক্সিটোত গুড়ি কৰি লওঁ। এয়া মিক্সি জাৰটোত মই ভাঙি ল'লোঁ। এতিয়া মই এইখিনি গুড়ি কৰি ল'ম। এয়া মই গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীখনত এইখিনি চালি ল'ম। গোটাখিনি নিদিওঁ, এইদৰে চালনীখনত চালি ল'ব। এইখিনি নিদিওঁ। এয়া মই চালনীখনত চালি ল'লোঁ। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ। ইয়াতে মই দি দিম এয়া 2 চামুচ ঘি। আপোনালোকে বাটাৰো দিব পাৰে বা ঘি বাটাৰ এচামুচ দিব পাৰে, ৰিফাইনো দিব পাৰে, কিন্তু ঘি দিলে মিঠাইটো খাবলৈ খুবেই ভাল হয়। এতিয়া মই ইয়াতে দি দিম পিচি গুড়ি কৰি থৈ দিয়া বিস্কুটৰ এয়া গুড়িখিনি দি দিছোঁ। ইয়াতে মই 2 চামুচ চুজি দি দিম। এয়া 2 চামুচ দি দিছোঁ। ল' ফ্লেমত এইখিনি মই ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এই বৰফিটো আপোনালোকে বনাবচোন, খুব ভাল লাগে। ব্ৰিটেনিয়া বিস্কুটৰ বৰফিটো খাবলৈ আপোনালোকে ভাল পাব, ট্ৰাই কৰিব। ল' ফ্লেমত এইদৰে মই ভালদৰে ভাজি ল'ম। ইয়াতে ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। নাথাকিলে নিদিলেও একো নাই, বিস্কুটৰ ফ্লেভাৰটো আছে। এয়া বিস্কুট আৰু চুজিখিনি মই 7 মিনিট সময় ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। ভালদৰে ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে দি দিম পিচি থৈ দিয়া চেনি। মই ডাঙৰ চামুচেৰে 2 চামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। এতিয়া মই ইয়াতে এয়া গাখীৰ মই 300 গ্ৰাম গাখীৰ এইদৰে উতলাই ডাঠ কৰি লৈছোঁ। এইখিনি মই ইয়াতে দি দিম। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। এতিয়া মই গোটেইখিনি ভালদৰে ইয়াতে মিক্স কৰি লওঁ। দুই চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি লওঁ। এয়া দেখিছেনে, কেৰাহীখনে এইদৰে এৰি দিব। এতিয়া মই গেছ অফ কৰি এইদৰে আৰু 1 মিনিটমান সময় কেৰাহীখনতে এইদৰে লৰাই থাকিম। এতিয়া এইখিনি হৈ গ'ল। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে অলপ মই ঘি সানি লওঁ। ষ্টিলৰ থালখন এইদৰে তল ছাইডটো লৈ ল'ব। এইদৰে মই ঘি অকণমান সানি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম বৰফিৰ মিশ্ৰণখিনি। এয়া মই দি দিলোঁ। ইয়াতে মই ভালদৰে মিলাই ল'ম।
এইদৰে মই মিলাই যাম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এইখিনি গৰমে গৰমে মিলাই লৈছোঁ। ঠাণ্ডা হোৱাৰ কাৰণে 15 মিনিট সময়ৰ কাৰণে থৈ দিম। এয়া মই 15 মিনিট সময়ৰ পাছত পিচ পিচকৈ কাটি ল'লোঁ। মোৰ ভিডিঅ'টো কৰা নহ'ল। পিচ পিচকৈ কাটি এয়া মই বাদামেৰে গাৰ্নিছ কৰি দিছোঁ। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। খুব ভাল লাগে। আপোনালোকে বনাই খালে গম পাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।